Hello guys, আজিৰ ভিডিঅ'ত আৰু এটা নতুন কনসেপ্ট ষ্টাৰ্ট কৰিম ৰিজনিঙৰ সেয়া হ'ল এলফাবেট টেষ্ট। এলফাবেট টেষ্ট কিয় লৈছো আজি কিয়নো এলফাবেট টেষ্ট কোডিং ডিকোডিং কনসেপ্টৰ লগত অলপমান জড়িত আছে তাৰে কিছুমান কনসেপ্ট ইয়াত আছে এলফাবেট টেষ্টত। খুবই ইম্পৰ্টেন্ট কোৱেশ্চন আমাৰ ষ্টেট লেভেলৰ যিকোনো এক্সাম চেন্ট্ৰেল লেভেলৰ এক্সাম হওক এসএসসি হওক ৰেলৱে হওক আনকি বেংকিং এক্সামতো তাৰ আপডেটেড মানে টাফেষ্ট ভাৰ্চনবোৰ দেখিবলৈ পোৱা যায় এইবোৰ টেষ্ট এই চেপ্টাৰৰ পৰা। সো আমি গ্ৰেড 3 গ্ৰেড 4 পয়েন্ট অফ ভিউৰ পৰা স্টাৰ্ট কৰি একদম এসএসসি হওক বেংকিং লেভেলৰ হওক হাই লেভেলৰ এক্সাম কোৱেশ্চনো সলভ কৰিম কিন্তু ষ্টাৰ্ট কৰিম আমি একদম বেসিকৰ পৰা ঠিক আছে। সো এলফাবেট টেষ্টৰ কি হ'ব আমাৰ ইংলিছ এলফাবেট যে আছে ফ্ৰম এ টু জেড ইংলিছ এলফাবেট যে আছে ফ্ৰম এ টু জেড ইয়াৰ ওপৰত কোৱেশ্চনছবোৰ কৰা হয় কোৱেশ্চনছ দিয়া হয়। ইংলিছ এলফাবেট আছে টোটেল 26টা ইয়াৰ পৰা যদি কাউন্ট কৰো ফ্ৰম লেফট এন্ড ইয়াৰ পৰা যদি কাউন্ট কৰো হ'ব কি ফ্ৰম ৰাইট। ইয়াত কোৱা হয় যে বাম ফালৰ পৰা 5 নম্বৰ সোঁ ফালৰ পৰা 6 নম্বৰৰ সংখ্যাটো কিমান বা লেটাৰটো কিমান এনেকৈ দিব। সোঁ ফালৰ পৰা 7 নম্বৰ লেটাৰৰ 5 বাম ফালৰ পৰা 6 নম্বৰ লেটাৰটো কিমান এনেকুৱা ধৰণৰ কোৱেশ্চন এইটো চেপ্টাৰৰ পৰা আহে। তো ইয়াক সলভ কৰিব হলে আমি কেনেকৈ সলভ কৰিম সলভ কৰাৰ আগতে আমি ইয়াৰ যেটো প্লেস ভ্যালু আমি কোডিং ডিকোডিংত শিকাইছিলো যেনেকে কাৰ কিমান হয় 21 ৰ কিমান 22 ৰ কিমান এই সব শিকোৱা হৈছে যেনেকে a প্লেস ভ্যালু 1 সহজ জিনিস বস্তু b 2 ঠিক আছে। u গ্ৰেজুৱেট হোৱা কথা কৈছিলো 21 v 22 এইবোৰ তো মনত ৰাখিছা নিশ্চয়। সো ইয়াত আমি প্লেস ভ্যালু শিকাবলৈ এতিয়া বৰ্তমান নেযাও যেনেকে p প্লেস ভ্যালু 16 q প্লেস ভ্যালু 17 n ৰ প্লেস ভ্যালু 14 কেনেকে মনত ৰাখিব লাগে তাৰ ওপৰত মই ভিডিও কনসেপ্ট কোডিং ডিকোডিংৰ কনসেপ্টত মই দিছো। সো ইয়াৰ আমি এতিয়া কোৱেশ্চনছবোৰ কেনেকুৱা আহে তাত সলভ কৰোঁগে ঠিক আছে। চাবা ইয়াত প্ৰথম কোৱেশ্চন which letter will come fourth to the left of 12th from left বুজিবলৈ মই কোৱেশ্চনৰ আগত মই abcd অলপ লিখি লওঁ a b c d e f g h I j k l m n o p q r s t u v w x y z which letter will come fourth to the left দুটা পার্ট হবো অফৰ পিছত আৰু এটা পার্ট আছে অফ 12th from left এই দুটা পার্টত আমি যেতে কোৱেশ্চনটো সলভ কৰিম আমি এন্ডিংত কি কৈ আছে from left ইয়াক আমি বেস হিচাপে মানিম from left তাৰ পিছত আমি ইয়াক সেকেন্ড পয়েন্টত এফালৰ পৰা সলভ কৰিব যাওঁতে ফ্ৰমৰ পৰা কি কৈছে আমি ইংলিশটো লৈছো মই হিন্দীটো লোৱা নাই from left ইয়াতো দিছে কি fourth to the left of 12th from left আমি বেস ইটো সাইডৰ পৰা লম। ইয়াত আৰু এটা পয়েন্ট মই শিকাই দিও ইয়াত সবা দুটা লেফট আছে যেতিয়া লেফট এন্ড লেফট থাকিব আমি কি কৰিম মাইনাস যেতিয়া রাইট এন্ড রাইট থাকিব আমি কৰিম মাইনাস কি প্লাস কৰিম কি মাইনাস কৰিম কত কৰিম এটো মই লাহে লাহে শিকাম। যদি লেফট এন্ড রাইট থাকে প্লাস যদি লেফট রাইট এন্ড লেফট থাকে প্লাস that means same যদি থাকে মাইনাস কৰিম আর সেম নহয় যদি অপোজিট থাকে আমি কি কৰিম প্লাস কৰিম ঠিক আছে। ইয়াত চাবা কি কৈ আছে 12 from left and which letter will come fourth to the left of 12 from the left মানে যদি আমি ডিটেইল কনসেপ্টত যদি শিকিব যাও which letter will come fourth to the left of 12 from the left মানে বাও ফালৰ পৰা 12 নম্বৰ লেটাৰ তাৰ 4 নম্বৰ বাও ফালে কোন আছে মানে প্ৰথমে আমি সব বাও ফালৰ পৰা 4 নম্বৰ লেটাৰ লেফট এটো সাইডৰ পৰা হ'ব লেফটৰ পৰা 12 নম্বৰ লেটাৰ কি আহিব 12 L এটো আমাৰ লেফটৰ পৰা 12 নম্বৰ লেটাৰ তাৰ কি কৈ আছে which letter will come fourth to the left of 12 from the left 12 পাইছো আমি L
তার ফোর্থ লেফট ফার্স্ট লেফট সেকেন্ড লেফট থার্ড লেফট ফোর্থ লেফট এলৰ ফোর্থ লেফট কি আহি আছে এইচ আনসার হ'ব আমাৰ কি এইচ এইটো হল কি বেসিক্যালি যোনে ট্ৰিক নজনা মানুহে এনেকে সলভ কৰিব এতিয়া আমি ট্ৰিক যদি সলভ কৰি যাওঁ কেনেকে সলভ কৰিম এই ট্ৰিকত যদি সলভ কৰিব লগিয়া হয় আমাৰ কি কৈছে সোৱা আমি এটো কোশ্চেনৰ এন্ডিংৰ পৰা আমি সলভ কৰিম ফ্ৰম লেফট কিমান ফ্ৰম লেফটৰ কি কৈছে 12 ফ্ৰম লেফট মানে আমি লেফটৰ পৰা সলভ কৰিম 12 ফ্ৰম লেফট আৰু হেফালে কি দিছে নেক্সট ভ্যালু 4 ফ্ৰম লেফট আমি লেফটক কিন্তু বেস মানিম লেফটক কি বেস কৰিম ইয়াত লেফট দুটা আহি গৈছে সেম আহিলে আমি কি কৰো যদি লেফট এন্ড লেফট সেম আহে কি কৰো আমি মাইনাস কৰো ইয়াত দিছ ন সেম হলে কি মাইনাস মানে ডিফারেন্স ইয়াত 12 and 4 মাইনাস মানে ইহত দুটা যে ডিফারেন্স কৰো কি আহিব 8 12 পৰা 4 গলে 8 8ৰ লগত কি লিখিম লেফট লিখিম না ৰাইট লিখিম obviously 8ৰ লগত লেফট লিখিম লেফট কিয় লিখিম কাৰণ আমাৰ ইয়াত এন্ডিংত কি কৈছে ফ্ৰম লেফট ফ্ৰম যেটো কব তাৰ ওপৰত আমি লেফট নে ৰাইট কৰিম ফ্ৰম লেফট কৈছে সো সেম দুটা সাইডৰ আহিছে তাৰ পৰা বিয়োগ কৰি 8 পালো আৰু ফ্ৰম লেফট কোতে সো আমি ইয়াত লেফট লিখিম দ্যাট মিন্স এই গুটে এবিসিডি সিরিজৰ লেফট সাইডৰ পৰা 8 নম্বৰ লেটাৰ কি আছে আমাৰ आंसर হ'ব লেফট সাইডৰ পৰা 8 নম্বৰ লেটাৰ কি আছে h সোৱা 1 2 3 4 5 6 7 8 8 নম্বৰ লেটাৰ 8 আমি এবিসিডি যেতিয়া কাউন্ট কৰিছিলো লেফট সাইডৰ পৰা 8 নম্বৰ লেটাৰ কি আহে h আহে h কেনেকে লিখিও দেখাইছিলো ট্ৰিক মনত আছে সো এটো ফার্স্ট কোশ্চেন যেটো আশা কৰো তোমালোকে বুজি পাইছা যদি বুজি নাই পোৱা তেতিয়া আৰু এবাৰ ভালকে চাবা মই আৰু এবাৰ ৰিপিট কৰি দিও যেতিয়া কোশ্চেন আমি এনেকুৱা অ্যালফাবেট সলভ কৰিব যাম ফার্স্ট অফ অল আমি চাব লাগিব কি লেফট আছে দুটা যদি প্ৰথমটো মই দুটা পাৰ্ট দিছো ন ইয়াত লেফট ৰাইট দুটা পাৰ্ট দিছো ইয়াত ফোর্থ ফ্রম লেফট অফ 12th ফ্রম লেফট দুটা লেফট দুটা পার্ট কিছুমান কোশ্চেনত তিনটা পার্ট থাকিব কিছুমান চাৰিটা পার্ট থাকিব লাহে লাহে আমি তেনেকে শিকাম বেস কি লবা লাষ্টত কি দিয়া আছে ফ্রম লেফট আমি বেস বনাম লেফটক দুটা লেফট দিয়া আছে লেফট fourth from left and আরটা কি দিয়া আছে 12th from left so left same আহিলে আমি কি কৰো মাইনাস কৰো মানে 12 আর 4 এর ডিফারেন্স মাইনাস করলে কি আহিব 8 আহিব 8 আহাৰ পিছত আমি লেফট ফ্ৰম না ৰাইট ফ্ৰম obviously লেফট লম কিয়নো আমাৰ বেস ফ্ৰম দা লেফট দিছে কোশ্চেনত so লেফট তো লেফটৰ পৰা 8 নম্বৰ লেটাৰ যেতিয়া আমি সিধাকে কাউন্ট কৰো a 8 ৰ প্লেস ভ্যালু কোন আহে h so আমাৰ आंसर হ'ব h বুজি পাইছা next question যাও next question সোৱা which letter will come 7th to the right of 17th from the right ঠিক আছে দুটা বেলেগ বেলেগ আহিলে দুটা বেলেগ বেলেগ আহাৰ পিছত কি সোৱা প্ৰথম রাইট 7 আকৌ রাইট কি 17 সেম আহিলে কি কৈছিলো রাইট এন্ড রাইট যদি আহে আমি কি কৰিম মাইনাস কৰিম বা ডিফারেন্স লম ইয়াত কি হ'ব এতিয়া 17 and 7 এর ডিফারেন্স কি হ'ব 10 বেস কাক বনাম দুইটা রাইট আছে দুইটা রাইট থাকিলে ফ্রমৰ লগত কি আছে রাইট আছে সো আমি কি বনাম বেস রাইট লম মানে এই যে 10 ভ্যালু আহিছে 10 যে আমি কাউন্ট কৰিম কোন ফালৰ পৰা from the right এটা সোৱা from the right আহিছে ফ্রম বুজি পাইছা from the right কিন্তু ইয়াত আমি এবিসিডি প্লেস ভ্যালু কাউন্ট কৰিতে লেফটৰ পৰা শিকাইছিলো ৰাইটৰ পৰা কোন কিমানত আছে এটা আমি শিকা নাছিলো সো যেতিয়া এনেকা রাইট আহিব রাইটক আমি কনভার্ট কৰিব লাগিব লেফটলৈ কেনেকে কনভার্ট কৰিম লেফটলৈ কনভার্ট কৰিব হলে আমি অ্যালফাবেট কিমানটা পাইছিলো 6 যদি অ্যালফাবেট পাইছো তাৰ লগত +1 কৰিম কি হ'ব 27 এই 27 ৰ পৰা আমি মাইনাস কৰিম কিমান এতিয়া এই 10 এই 27 ৰ পৰা আমি 10 মাইনাস কৰিম আমি রাইটক লেফটলৈ কনভার্ট কৰি আছো এই 27 ৰ পৰা আমি 10 মাইনাস কৰিম আহিব কিমান ভ্যালু 17 এই 17 ভ্যালু আমি লেফটলৈ কনভার্ট কৰিলো নহয় এই 17 ভ্যালু from the left
যেটো লেটাৰ হয় হে আমাৰ আনসাৰ হ'ব from the left 17 ত কি আহে q আহে ঠিক আছে p আহে 16 ত q আহে 17 ত ইয়াৰ আনসাৰ কি হ'ব 17 প্লেস ভ্যালু from the left q বুজি পাইছা যদি বুজি নাই পোৱা মই আৰু এবাৰ বুজাই দিছো চাবা আৰু এবাৰ বুজাই দিম চোৱা which letter will come seventh to the right মানে আমি যেতিয়া a এর পৰা z লৈকে যেতিয়া কাউন্ট কৰো আমি এটা from the left কাউন্ট কৰো from the left so b যদি প্লেস ভ্যালু from the left কিমান হৈ আছে 2 কিন্তু b এর প্লেস ভ্যালু আমি যদি from the right কাউন্ট কৰো 2 নহব হেয়া 25 ত গৈ পাব so b যদি প্লেস ভ্যালু from the left 2 হয় b এর প্লেস ভ্যালু from the right 2 নহব এটো বেলেগ হ'ব 26 টোটাল আছে ন কি হ'ব 25 হ'ব from the right b এর প্লেস ভ্যালু সো এটুক আমি মাজৰ পৰা যদি শিকিব যাও মাজৰ পৰা তো টিকট আমি শিকোৱা নাই কিন্তু এয়াৰ লেফটৰ পৰা শিকিলো যদি তাৰ প্লেস ভ্যালু আমি উলিয়াব পাৰিম কেনেকে পাৰিম টোটাল অ্যালফাবেটস আছে আমাৰ কিমান 26 যদি যি কোনো এটা অ্যালফাবেটসৰ আমি যদি ৰাইটৰ পৰা ভ্যালু উলিয়াব বিচাৰো ৰাইটৰ পৰা ভ্যালু উলিয়াব বিচাৰিলে আমি এটা ফৰ্মুলা কি কৰিম 26 ৰ লগত +1 কৰিম হ'ব কিমান 27 ঠিক আছে এই 27 যে হৈছে এই 27 ৰ পৰা যি কোনো সংখ্যাৰ অৰিজিনাল প্লেস ভ্যালু from the left যেনেকৈ b from the left 2 আছিলে মাইনাস কৰো মাইনাস কৰিলে কি হ'ব 25 গম পাইছা কেনেকৈ 25 আহিলে আকৌ ভালকে যদি বুজাব বিচাৰো চাবা আগতে ৰাইটৰ পৰা উলিয়াটো তোমালোকক ভালদৰে শিকাই দিম ধৰা এতিয়া c ৰ প্লেস ভ্যালু from the left কিমান 3 আমি জানো আৰু from the right যদি কৰো কিমান হ'ব কেনেকৈ কৰিবা 26 আহিব 26 বোৰ 23 আহিব কেনেকৈ কৰিবা চোৱা কৰিবা কেনেকৈ ইয়াত এটা ফৰ্মুলা সিম্পল কি কৰিবা ইয়াৰ লেফটৰ পৰা 3 আহে c ৰ ভ্যালু from the left কিমান 3 c ৰ ভ্যালু from the right কিমান আহে এটো উলিয়াব গলে টোটাল নাম্বাৰ অফ অ্যালফাবেটস আমাৰ কিমান আছে আমি জানো 26 তাৰ লগত কৰিম কি +1 27 এই 27 ৰ পৰা মাইনাস কৰিম c ৰ একচুয়াল প্লেস ভ্যালু from the left কিমান 3 মাইনাস কৰিলে কিমান আহিব 24 24 হ'ব c ৰ প্লেস ভ্যালু from the right বুজি পাইছা কনভার্সন ঠিক তেনেকে আমি p ৰ প্লেস ভ্যালু from the right left p ৰ প্লেস ভ্যালু কিমান আমি জানো 16 এটা p ৰ প্লেস ভ্যালু from the right যদি আমি উলিয়াব বিচাৰো কেনেকৈ কৰিম টোটাল নাম্বাৰ অফ অ্যালফাবেটস কিমান আছে 26 তাৰ লগত +1 মানে 27 27 ৰ পৰা মাইনাস কৰিম p ৰ একচুয়াল প্লেস ভ্যালু from the left কিমান 16 এতিয়া 16 মাইনাস কৰিলে কিমান হ'ব ইয়াত 11 that means p ৰ প্লেস ভ্যালু from the right কিমান হ'ব 11 বুজি পাই আছা কনভার্সন ঠিক তেনেকৈ আৰু এটা কনভার্ট কৰো o ৰ প্লেস ভ্যালু from the left কিমান হয় 15 o ৰ প্লেস ভ্যালু from the left 15 এতিয়া o ৰ প্লেস ভ্যালু from the right কেনেকৈ উলিয়াম টোটাল নাম্বাৰ অফ অ্যালফাবেট 26 প্লাস কৰিম 1 27 27 ৰ পৰা o ৰ একচুয়াল প্লেস ভ্যালু from the left মাইনাস কৰিম 15 মাইনাস কৰাৰ পিছত কি আহিব 12 হেয়া হ'ব o ৰ প্লেস ভ্যালু from the right আমি কনভার্ট কৰিলো l ৰ প্লেস ভ্যালু right লৈ কনভার্ট কৰিছো সৰি o ৰ প্লেস ভ্যালু from the left 15 আহে o ৰ প্লেস ভ্যালু from the right কনভার্ট কৰি আনিলো কিমান 12 ঠিক তেনেকৈ আমি এইটো কোশ্চেন যে সলভ কৰি আছো এটা আমি কনভার্সন কৰিব লাগিব কোনো এটা লেটাৰৰ যদি প্লেস ভ্যালু আমি সোঁ ফালৰ পৰা উলিয়াব লগা হয় from the right তাক আমি কনভার্ট কৰিম ঠিক আছে সো কোশ্চেনটো আৰু বাৰ সলভ কৰি দেখুৱাও চাবা which letter will come seventh to the right of 17 from right দুটা right
7th right side পৰা 7th and কি কৈছে again right side পৰা 17th simple ইয়াত আমি কি বুজাইছিলো যদি same আহে যদি right আৰু যদি right আহে same হলে আমি কি কৰো মাইনাস কৰো মানে ডিফারেন্স উলিয়াও তে কি হ'ব 17 and 7 ৰ পৰা ডিফারেন্স কৰিলে কিমান আহিব 10 ঠিক আছে 10 আহিলে এতিয়া 10 from the right আমি রাইটক আমি বেস মানিম রাইটক আমি বেস হিচাপে লৈছো এতিয়া ইংলিশ এলফাবেটৰ ৰাইট সাইডৰ পৰা 10 নম্বৰ লেটাৰটো আমাক উলিয়াব দিছে কিন্তু আমি ৰাইট সাইডৰ পৰা 10 নম্বৰ লেটাৰটো আমি শিকা নাছিলো আমি লেফট সাইডৰ পৰা 10 নম্বৰ লেটাৰটো জানো 10 জে হয় কিন্তু আমি ৰাইট সাইডৰ পৰা 10 নম্বৰ লেটাৰটো উলিয়াব হলে কেনেকৈ উলিয়াম এই 10 ৰাইটক আমি লেফটলৈ কনভাৰ্ট কৰিম 10 নম্বৰ লেটাৰ অফ ইংলিশ এলফাবেট ফ্ৰম ৰাইট ইজ ইকুৱেল টু কালৈ কনভাৰ্ট কৰিম 10 নম্বৰ letter from left convert কৰিবলৈ কি কৰিম total number of english alphabet কিমান 26 plus 1 27 27 ৰ পৰা যেটো actual value আছে কিমান 10 minus কৰিম কি হ'ব minus কৰাৰ পিছত আহি গল কিমান 17 এই যে 17 আহিলে তাৰ ভ্যালু আহিল কৰ পৰা left hand side ৰ পৰা left hand side ৰ পৰা 17 ভ্যালু আহিলে ইংলিশ এলফাবেটৰ কোন হয় কিউ হয় বুজি পাইছা তো এতিয়া যদি আমি ইয়াক যদি একদম দীঘলীয়া প্ৰসেছত সলভ কৰিব বিচাৰো সোৱা এ বি সি ডি ই এফ জি এইচ আই জে কে এল এম এন ও পি কিউ আর এস টি U, V, W, X, Y, Z. 17th from the right. Right hand side of 17th. 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13, 14, 15, 16, 17. Right hand side of 17th কোন আহিছে J. Which letter will come 7th to the right of 17 from the left? 17 from the right side পৰা 17 ইয়া পালো J তাৰ 7th right J এর এতিয়া 7 নম্বৰ রাইটত যাব লাগিব J এর 7 নম্বৰ রাইট 1 নম্বৰ রাইট 2 নম্বৰ রাইট 3 নম্বৰ রাইট 4 নম্বৰ রাইট 5 নম্বৰ রাইট 6 নম্বৰ রাইট 7 নম্বৰ রাইট কি আছেগে Q দেখিছা ইয়াতো আমি Q পাইছো ইয়াতো আমি Q পাইছো বুজি পাই আছা ঠিক আছে আমি নেক্সট কোশ্চেনত যাও which letter will come 8th to the left of left side of দিছে কিমান 8 তাৰপিছত 10th from the right side ৰ পৰা কি কৈছে 10 এতিয়া দুইটা অপোজিট আছে left and right দুইটা যদি অপোজিট থাকে আমি কি কৰো ভ্যালু প্লাস কৰো প্লাস কৰিলে আহিব কিমান 18 18 আহিছে 18 আহিলে আমি বেস কাক লব লাগে বেস লব লাগে আমি রাইটক 18 আমি বেস লৈছো রাইট কিন্তু আমি ইংলিশ এলফাবেটৰ 26টা এলফাবেটৰ রাইট সাইডৰ পৰা আমি প্লেস ভ্যালু শিকা নাছিলো লেফট সাইডৰ পৰা সো 18th রাইটক আমি কনভার্ট কৰিম এটা কলৈ লেফটলৈ কনভার্ট কৰিম লেফটলৈ কনভার্ট মানে 18th রাইটক যদি আমি লেফটলৈ কনভার্ট কৰিব বিচাৰো কেনেকৈ কৰিম টোটাল নাম্বাৰ অফ ইংলিশ এলফাবেট 26 এৰ লগত +1 কৰিম 27 এই 27 ৰ পৰা আমাৰ 18 কোৱেশ্চন ইয়াক একচুয়াল ভ্যালুটো মাইনাস কৰিব লাগিব মাইনাস কৰিলে কিমান হ'ব 8 8 16 17 9 আহিব এই যে 9 ভ্যালু পালো ইজ ইকুৱেল টু লেফটৰ ভ্যালু মানে এই ইয়াৰ কনভাৰ্সন কৰাৰ পিছত যেটো ভ্যালু পালো 9 এই 9 ভ্যালুটো হল লেফট হ্যান্ড সাইডৰ পৰা এতে আমি কাউন্ট কৰিম রাইটটোক আমি লেফটলৈ কনভার্ট কৰি 9 লৈ আহিছো এই 9 মানে ভ্যালু কি হয় I লেটাৰ পাম আমি ইয়াক যদি আকৌ লং প্ৰসেসত সলভ কৰো চাবা এৰ পৰা Z আকৌ লিখো A B C D E F G H I J K L M N O P Q R S T U V W X Y Z ঠিক আছে প্রথমে আমি রাইট
সাইডৰ পৰা সলভ কৰিব লাগিব 10th from the right সাইডৰ পৰা 10 1 2 3 3 4 5 6 7 8 9 10 ৰাইট সাইডৰ পৰা 10th কোন আহিছে q এতিয়া q লগত কি কৰিব দিছে চোৱা 8th to the left of ইয়াত আমি q পালো এতিয়া 10th from the right মানে q এতিয়া 8th to the left of q q 8th left q 8th left এফালে 1 2 3 4 5 6 7 8 8 লেফটত কি পালো আমি i ঠিক আছে ইয়াত আমি কি পাইছো i বুজি পাইছা এটো হল কি দীঘলীয়া প্ৰসেসত সলভ কৰিব লাগিব যেটো সময় লাগিব বেছি এটো হল কি তোমাৰ শর্টকাট নেক্সট কোশ্চেন যাও which letter will come 9th to the right এটো চাবা আকৌ 9th to the right of 10th from left তো 9th to the right প্রথম রাইট সাইডৰ পৰা কি করলে 9th letter আৰু লেফট সাইডৰ পৰা কি করলে 10th letter ইয়াক আমাৰ বেস কি দিছে লেফট এতিয়া আমাৰ বেস লেফট আছে আমি ইয়াত কনভার্ট কৰিব নালাগে লেফট দিয়া হৈছে আমাৰ বেস ইয়াত দুইটা কি দিয়া হৈ আছে লেফট এন্ড রাইট যদি অপোজিট থাকে আমি কি কৰিব লাগিব অপোজিট থাকিলে ভ্যালু দুটা প্লাস কৰিব লাগিব প্লাস কৰিলে কিমান হ'ব ভ্যালু দুটা প্লাস কৰিলে হ'ব আমাৰ 19 এতিয়া 19 নম্বৰ লেটাৰ লাষ্টত কি দিছে ফ্ৰম দা লেফট সো আমি লেফটৰ পৰা কাউন্ট কৰি 19 নম্বৰ লেটাৰ কেত আমি কনভাৰ্সন কৰিব নালাগে রাইট হলে আমি কনভার্ট কৰো তো লেফট হ্যান্ড সাইডৰ পৰা 19 নম্বৰ লেটাৰ কি আহে 19 নম্বৰ s বুজি পাইছা ইয়াক যদি আগৰ অংকটো সলভ কৰো a b c d e f g h i j k l m n o p q r s t u v w x y z লংকাটো সলভ কৰিব হলে আমি এটো সাইডৰ পৰা সলভ কৰি আহিম 10th from the left ইয়াৰ ভ্যালুটো কি 10th from the left 10th from the left আমি জানো 10 নম্বৰ কি আহে j ইয়াক আমি ভ্যালু কি পালো এটো এৰিয়াত ভ্যালু পালো j মানে 10th from the left মানে কি j তাৰ পিছত কি কৈছে 9th to the right of j 10th from the left জায়গা j পালো তো 9th to the right of j আৰু j এর 9th right j right সাইডত 9th right 1 2 3 4 5 6 7 8 9 এটো 9th right কি হলগে आंसर সোয়া এটো s পালো এটো s পালো সো এগিরা হল লং কাটত কৰিব লাগা এবং হল শর্টকাটত অলপ লাহে লাহে কনসেপ্টটো বুজি লোৱা চাবা ইবু পেন পেন্সিল লবই না লাগা ডাইরেক্ট তুমি সলভ কৰিব পাৰিবা ঠিক আছে নেক্সট কোশ্চেন সোয়া সলভ কৰো নেক্সট কোশ্চেন যদি সলভ কৰিব যোৱা এটো দুটা পার্ট আছে সোয়া কি which letter will come on 18th to the right of 12th from left ইয়াত সোয়া কি বেস কি আছে l ইয়াত আমি কনভার্ট কৰিব নালাগে ইয়াত কনভার্ট নকৰো আমি ইয়াত লেফট এন্ড রাইট আছে এটো বেস আমাৰ বেস আমি কি কোনটো সাইডৰ পৰা কাউন্ট কৰিম লেফট দিয়া হৈ থাকিলে আমি একো কাউন্ট কৰিব নালাগে লাষ্টৰ ফালত লেফট বেস আছে মানে আমি ইংলিশ অ্যালফাবেটৰ লেফট সাইডৰ পৰা কাউন্ট কৰিম ইয়াত আমি কনভার্সন নালাগে 18th to the right right side letter কি কৈছে 18th number and left side letter কি কৈছে 12th number দুটা যদি বেলেগ বেলেগ হয় লেফট রাইট যদি হয় অপোজিট হলে আমি কি কৰো ভ্যালু প্লাস কৰো 18 আৰু 12 18 আৰু 12 যদি ভ্যালু আমি প্লাস কৰো তেতিয়া হবে কি কিমান 30 এতিয়া from the base value কি আছে left এটা তুমি আমার মুক কবা যে স্যার 30 নম্বৰ লেটার from the left to english alphabet নাই english alphabet আমি 26 লিখে আছো এটা 26 লগে যদি আছে 30 নম্বৰ লেটার কি বুলি কম ইয়াত দুই ধৰণৰ কোশ্চেনস মানে অপশন দেখা পোৱা যায় কোশ্চেনত এসএসসি কি দিব এসএসসি অপশনত দি দিয়ে এ বি সি ডি কিবা লেটার দি দিব যে অপশনত আকৌ কিছুমান অপশনত দিব cannot be determined তে আমি তো উলিয়াব নোৱাৰিম কাৰণ 26 টা লেটাৰত আমি 30 নম্বৰ লেটাৰ from the left কেনেকৈ উলিয়াম যদি অপশনত এনেকুৱা এবিসিডি দিয়া হৈ থাকে তেতিয়া আমি উলিয়াব পাৰিম এটা আছে ৰাস্তা
আৰু যদি ABCD দিয়া হয় নাথাকে cannot be determined থাকে তেতিয়া আমি cannot be determined কৰিম এতিয়া যদি আমি যেতিয়া ইংলিশ অ্যালফাবেট 26টা যেতিয়া আমি কাউন্ট কৰো এর পৰা যদি আমি কাউন্ট কৰিছো গণি B যাব তাৰপিছত C যাব গৈ 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 কবাত গৈ Z শেষ হ'ব Z শেষৰ পিছত আকৌ ABCD কাউন্ট কৰে তো Z ৰ পিছত যদি 26 হয় আকৌ ABCD কাউন্ট কৰাৰ পিছত মানে A B C 1 2 3 4 তেনেকুৱা আহে এটা 30 নম্বৰ লেটাৰ আহিছে আমাৰ ফ্ৰম দা লেফট 26 তো আমি Z পাই যাও এতিয়া 26 পৰা 30 এক্সট্ৰা গৈছে ন 26 পৰা 30 এক্সট্ৰা গ'ল কিমান 4টা এক্সট্ৰা গ'ল আৰু 4 এক্সট্ৰা যোৱা মানে 26 পৰা Z খতম মানে আকৌ ৰিপিট কৰা এৰ পৰা ৰিপিট কৰিলে 4 নম্বৰ কোন আহে D অপচন D তুমি যেটো থাকিব এটো কাৰেক্ট কৰিবা যদি তেনেকুৱা দিয়া হয় থাকে তেমি সাইকেলটো ৰিপিট কৰিম মানে ABCD আৰু যদি এনেকে দিয়া নাথাকে cannot be determined থাকে তেতিয়া আমি आंसर cannot be determined মার্ক কৰিম আৰু যদি দুটা দিয়া থাকে এটোও দিয়া হৈ আছে cannot be determined অপচনত আছে তো তেতিয়াও আমি आंसर cannot be determined মাৰিম বুজি পাইছা এটো কোৱেশ্চন চাও which letter will come 8th to the left of 24th 8th to the left of 24th from the left দুইটা লেফট আছে বেস আমি ইয়াত কি বনাম লেফট কাউন্ট কৰিম দুইটা লেফট আছে 8th লেফট n কি দিয়া হৈছে 24 লেফট যদি দুইটা সমান সমান থাকে আমি কি কৰো সেম থাকিলে মাইনাস কৰো মানে ডিফারেন্স উলিয়াও 24 আৰু 8 24 আৰু 8 এৰ ডিফারেন্স কিমান আহিব 16 হয়নে হয় আৰু 16 কোৰ পৰা কাউন্ট কৰিম লেফটৰ পৰা ৰাইটৰ পৰা লেফটৰ পৰা কাউন্ট কৰিম কাৰণ লাষ্টত ফ্ৰম লেফট দিছে টু বেস লেফটৰ পৰা 16 কি আহে P এটুক যদি আমি লং কাটত আকৌ সলভ কৰো A B C D E F G H I J K L M N O P Q R S T U V W X Y Z ইয়াত 24th from the left 24th from the left জায়গাত কি লেটার পাম 24th মানে x মানে ইয়াৰ ভ্যালুটো আমি কি পালো 24th from the left x পালো তাৰপিছত নেক্সট ভ্যালু কি ল'ব লাগে which letter will come 8th to the left of x x or 8 নম্বৰ লেফট উলিয়াব লাগে তে x or ফালে 8 নম্বৰ লেফট যদি যাও 1 2 3 4 5 6 7 8 8th লেফট মানে आंसर কি হ'ব p ইয়াতো আমি পাইছো p সো abcd লিখি যদি সলভ কৰিব যোৱা তোমাৰ সময় বহুত বেছি লাগিব আৰু তেনেকে যদি সলভ কৰা অতি কম সময়তে তুমি কোৱেশ্চন সলভ কৰিব পাৰিবা উইদিন 10 সেকেন্ড সো আকৌ মই ৰিপিট কৰি দিও যদি সেম যদি আমি পাও কি কৰিম ভ্যালু মাইনাস রাইট যদি পাও ভ্যালু কি কৰিম মাইনাস লেফট যদি পাও লেফট রাইট ভ্যালু কৰিম প্লাস রাইট লেফট যদি কৰো ভ্যালু পাম কৰিম প্লাস বেস যদি লেফট থাকে তেতিয়া আমি একো কনভার্ট কৰিব নালাগে বেস যদি রাইট থাকে তেতিয়া আমি ইয়াক কনভার্ট কৰিব লাগিব কিহত লেফটলৈ কনভার্ট কৰিম আৰু কনভার্ট কেনেকে কৰো টোটাল নাম্বার অফ লেটার 26 থাকে তাৰ লগত প্লাস 1 কৰিলে 27 তাৰ পিছত তাৰ পৰা আমি মাইনাস কৰিম কিমান লেফট ৰাইট কৰাৰ পিছত যেটো ভ্যালু পাম ইয়াৰ পৰা আমি মাইনাস কৰিম মাইনাস কৰাৰ পিছত যেটো ভ্যালু আমাৰ ওলাই আহিব সেই ভ্যালুটো ওলাই আহিব আমাৰ ইকুইভ্যালেন্ট টু লেফটৰ পৰা কাউন্ট কৰিলে বুজি পাইছা সো আজি ভিডিওটো মই কনসেপচুয়াল ভিডিওটো ইয়াতে সামৰিছো আৰু নেক্সট যিবোৰ কোৱেশ্চন আহিব এটো অলপমান বেলেগ ধৰণৰ কোৱেশ্চন আহিব কনভার্ট কৰিবলগীয়া আছে আৰু তোমালোক কোৱেশ্চনস যদি এনেকে প্ৰেক্টিস সেটৰ কোৱেশ্চনস লব বিচাৰা মোৰ টেলিগ্ৰাম চেনেলৰ লিংক দিম তাত জয়েন কৰিবা তাত কোৱেশ্চনস যেটো শিকাই আছো পিডিএফ বোৰ তাত মই দি দিম আৰু এইখিনি লিখি ভিডিওটো ভালকে চোৱা আৰু এবাৰ ৰিপিট কৰি চোৱা ভালকে কনসেপ্টবোৰ বুজি ললে তাৰ পিছত যিবোৰ কোৱেশ্চনস আহিব ন বহুত ধুনিয়াকে কৰিব পাৰা ফাস্ট কৰিব পাৰিবা হা তো নেক্সট ভিডিওৰ কাৰণে অলপমান ওয়েট কৰা ভালকে থাকা পঢ়া-শুনা কৰা সাকসেস হ'বই হ'ব ভিডিওটো যদিহে ভাল লাগিছে লাইক কৰিবা শেয়াৰ কৰিবা আৰু বন্ধু বাকি তোমাৰ ফ্ৰেন্ডছ লগকো কবা ইয়াত আহি পঢ়িবলৈ ঠিক আছে ৰাখিছো বাই